ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি জানিব বিচাৰিম যে যদি উষ্ণতা বাঢ়ে বা তাপমান বাঢ়ে তেতিয়া পৰিবাহী তার এডালৰ বা পৰিবাহী এডালৰ ৰোধ বা ৰোধকতা কেনে ধৰণে বাঢ়ে বা কমে আমি জানিম এটো যে উষ্ণতাৰ পৰিৱৰ্তনৰ লগে লগে পৰিবাহী ৰোধৰ তাৰতম্য ঘটে বাঢ়ে কমে এটো আমি ম্যাথমেটিক্যালি জানিব পাৰিম ধৰি লোৱা যিকোনো এটা ৰেফাৰেন্স টেম্পাৰেচাৰত যিকোনো এটা উষ্ণতাত তাৰ ৰোধৰ মানটো হ'ল R0 এটো 0 ডিগ্ৰী সেলসিয়াছটো হ'ব পাৰে বা বেলেগ এটা হায়াৰ টেম্পাৰেচাৰটো হ'ব পাৰে আৰু হি ৰোধটোক এটা উচ্চ উষ্ণতালৈ লৈ যোৱা হ'ল যেটো T ডিগ্ৰী সেলসিয়াছ তেতিয়া তাৰ ৰোধৰ মানটো বেলেগ হ'ল গৈ ধৰি লোৱা R suffix T কিমান বাঢ়িলে RT minus R0 so RT minus R0 to পৰীক্ষাৰ পৰা পোৱা গৈছে এটো প্ৰাৰম্ভিকভাৱে বা এই ৰেফাৰেন্স টেম্পাৰেচাৰ যিমান তাৰ ৰোধৰ মান আছিল হেতুৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ অৰ্থটো হ'ল ধৰি লোৱা যে এটা ৰোধ আছে এই ৰোধডালৰ R ৰ মানটো suppose 10 ডিগ্ৰী সেলসিয়াছত তাৰ 1 ওহম আন এডাল ৰোধ আছে তাৰো 10 ডিগ্ৰী সেলসিয়াছত 1000 ওহম দুয়োটাকে 10 ডিগ্ৰী সেলসিয়াছৰ পৰা 1000 ডিগ্ৰী সেন্টিগ্ৰেড লৈকে লৈ গল ঠিক আছে আমি ইমান দূৰলৈকে লৈ না যাও আমি এটো 500 লৈকে লৈ গলো 500 ডিগ্ৰী সেলসিয়াছ তেতিয়া ধৰি লোৱা যে যেটো 1000 ওহমৰ যেটো ৰোধ ইয়াৰ ৰোধৰ মানটো হৈ গল 1500 কিমান বাঢ়িলে 500 বাঢ়িলে 500 ওহম বাঢ়িলে ইয়াৰ কিন্তু 500 নাবাঢ়ে 500 বাঢ়ি ইয়াৰ 500 এক নহয়গে ইয়াৰ প্ৰায় 1.5 ওহম মান হ'বগে তাৰমানে কিমান বাঢ়িব 0.5 ওহম মান বাঢ়িব তাৰমানে RT - R0 যেটো আছে এটো কম কিয়নো তাৰ আগতে ৰোধটো কম আছিল ইয়াৰ RT - R0 বা কিমান কিনি বাঢ়িলে হেতু নিৰ্ভৰ কৰিব আগতে কিমান ৰোধ আছিল দ্বিতীয়তে কিমান ৰোধ বাঢ়িলে এটো নিৰ্ভৰ কৰিব আমি কিমান তাৰ উষ্ণতা বঢ়াইছো তাৰ মানে 0 ডিগ্ৰী সেলসিয়াছৰ পৰা 100 ডিগ্ৰী সেলসিয়াছ কৰিলে যিমান RT - R0 বা যিমান তাৰ উষ্ণতা বাঢ়িব 0 ডিগ্ৰী সেলসিয়াছৰ পৰা 200 ডিগ্ৰী সেলসিয়াছ কৰিলে হিমানে তাৰ উষ্ণতা পৰিৱৰ্তনটো বেছি হ'বগে সো এই দুটা কাৰকৰ ওপৰত কাৰক পৰীক্ষা কৰি পোৱা গৈছে সো এই দুটা মিলাই পেলে আমি পাম RT - R0 সমানুপাতিক এই R0 * delta T RT - R0 equal to কিবা এটা কনস্ট্যান্ট দিয়া হৈছে ইয়াক আমি আলফা বুলি ক'ব পাৰো into delta T RT equal to R0 to ফুফালে লৈ আনিলো প্লাস আলফা R0 delta T সো কি লিখিব পৰা যাব RT equal to R0 কমন লোৱা হৈছে ব্ৰেকেটত থাকিব 1 plus alpha delta T এই যেটো delta T এটো হৈছে উষ্ণতাৰ পাৰ্থক্য আৰু এই ইয়াতে আমি এটা বস্তু জানিব পাৰিম যে যদি delta T বাঢ়ে তেতিয়া হলে RT বাঢ়িব কিয়নো ইয়াতে প্লাস আছে ইয়াৰ অৰ্থটো হৈছে যে যদি আমি এটা ৰোধক তাৰ উষ্ণতা বঢ়াই গৈ থাকো তেতিয়া হলে তাৰ ৰোধৰ মানটো বাঢ়ি গৈ থাকিব ইয়াত আলফা যেটো এটা ধ্ৰুৱক লৈছিল ইয়াক কোৱা হ'ব পৰিবাহীৰ ৰোধৰ উষ্ণতা গুণাঙ্ক এটো কিন্তু এটা পদাৰ্থৰ ধৰ্ম এটো কোনো জ্যামিতিক ধৰ্ম নহয় ওপৰৰ সমীকৰণ মানে ইডাল সমীকৰণৰ কথা কৈছো ওপৰৰ সমীকৰণৰ পৰা জানিব পাৰি যে উষ্ণতা বৃদ্ধিৰ লগে লগে পৰিবাহী এটা ৰোধ বৃদ্ধি পায় যেহেতু ৰোধ আৰু ৰোধকতা সমানুপাতিক কৰবা আহিছে এটো R equal to rho L by A যদি L আৰু A একে ৰাখো দুটা বেলেগ বেলেগ তাৰৰ যাৰ ৰোধ বেছি তাৰ ৰোধকতাও বেছি যাৰ ৰোধকতা বেছি তাৰ ৰোধো বেছি হ'ব তাৰ মানে আমি এই আগৰ যেটো পোৱা সমীকৰণটো RT equal to R0 1 plus alpha delta T এটো আমি এই হিচাপত প্ৰকাশ কৰিব পাৰো rho T মানে উচ্চ উষ্ণতাত তাৰ ৰোধকতা হ'ব ৰেফাৰেন্স যেটো আছে সৰু উষ্ণতাটো হেতু তাৰ ৰোধকতা rho naught ব্ৰেকেটত 1 plus alpha delta T তাৰ মানে যদি উষ্ণতা বাঢ়ে এটা তার এডালৰ ৰোধকতাও বাঢ়িব ৰোধো বাঢ়িব ৰোধকতাও বাঢ়িব